যিটো সময়ত গো মাংস আৰু গাহৰি মাংসৰ প্ৰসংগই বিশেষভাৱে চৰ্চা লাভ কৰিছিল সেই সময়ত গাহৰি পালকে প্ৰতিবাদ কৰিছে। গাহৰি পালকে সচিবালয়ত গাহৰি এৰি দিব এনেদৰে হুংকাৰ দিছে। কিয় হুংকাৰ দিবলগীয়া হৈছে যে বহিৰাজ্যৰ গাহৰিয়ে বজাৰ দখল কৰাত থলুৱা ব্যৱসায়ীৰ কি অৱস্থা হৈছে, থলুৱা পালকৰ কি অৱস্থা হৈছে, থলুৱা গাহৰি পালকে কেনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে, কেনেদৰে হুংকাৰ দিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে, সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁলোকে কি ক'লে আমি শুনাব বিচাৰিছোঁ। সমস্যা বুলি ক'লে প্ৰধানকৈ এতিয়া অসম বা ভাৰতবৰ্ষত আফ্ৰিকান স্বাইন ফিভাৰটোৱে এক নম্বৰ সমস্যা গাহৰি পালকসকলৰ কাৰণে। যিহেতু এইটো এটা অতিকৈ মাৰাত্মক বেমাৰ আৰু এই বেমাৰটো গোটেই ভাৰতবৰ্ষত যিহেতু বেমাৰটো বিয়পি পৰিছে, পঞ্জাৱ, হাৰিয়ানা, কেৰেলা, তামিলনাডু মানে গোটেই ৰাজস্থান পৰ্যন্তলৈকে আপোনাৰ বেমাৰটো যিহেতু বিয়পি পৰিছে আৰু এই বেমাৰী গাহৰিখিনি অসমৰ মাজেৰে আপোনাৰ নাগালেণ্ড বা মেঘালয় ইত্যাদি ৰাজ্যবিলাকলৈ সৰবৰাহ হৈ আছে আৰু সৰবৰাহ হৈ থকাৰ ফলত বিভিন্ন সময়ত অভাৰলোডিং হয়। এই যিখিনি মানে এনিমেল ক্ৰুৱেলিটি এক্ট, এনিমেল ট্ৰান্সপৰ্টেশ্যন এক্ট আৰু এনিমেল ট্ৰান্সপৰ্টেশ্যন ৰুল, এনেকৈ 4-5খনমান ভাৰতীয় সংবিধানৰ যিখিনি নিয়ম উলংঘা কৰি কিনি যিখিনি গাহৰি আহি আছে, সেই উলংঘা কৰি কিনি অহাৰ ফলত গাহৰি কিছুমান মৰে আৰু গাহৰিবোৰ মৰাৰ ফলত সেই গাহৰিবোৰ ৰাস্তাই পথে বিভিন্ন সময়ত বহিৰাগত বেপাৰীসকলে পেলাই থৈ গুচি যায় আৰু আফ্ৰিকান স্বাইন ফিভাৰ নিচিনা বেমাৰবিলাক অসমত বাৰে বাৰে হৈ থাকে। শেহতীয়াভাৱে আপোনালোকে দেখিছে শিৱসাগৰতো আফ্ৰিকান স্বাইন ফিভাৰ ধৰা পৰিছে। আজি তাৰিখলৈকে আফ্ৰিকান স্বাইন ফিভাৰ হৈ থকাৰ কাৰণে শিৱসাগৰতো গাহৰি বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ কৰি থ'বলগীয়া হৈছে। তাৰ ফল আমাৰ গাহৰি পালকসকলে ভুগিবলগীয়া হৈছে বাৰে বাৰে। তো সেয়ে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে বহিৰাগত গাহৰি যিখিনি আছে আপোনালোকে পাৰিলে সম্পূৰ্ণৰূপে ব্লেংকেট বেন কৰক। অসমৰ মাজেৰে কোনো বহিৰাগত গাহৰি সৰবৰাহ হ'বলৈ নিদিব। যদি সেইখিনিও কৰিব নোৱাৰে তেতিয়াহ'লে যিখিনি ভাৰতীয় সংবিধানত যিখিনি আছে, কমচে কম এনিমেল ক্ৰুৱেলিটি এক্ট, এনিমেল ট্ৰান্সপৰ্টেশ্যন এক্ট, এনিমেল ট্ৰান্সপৰ্টেশ্যন ৰুল, এনেকৈ ভাৰতীয় সংবিধানত যিখিনি লিখা আছে সেই সংবিধানখন ফ'ল' কৰক আৰু যিখিনি এনিমেল ট্ৰান্সপৰ্টেশ্যন এক্টৰ মতে 0.6 স্কুৱেৰ মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰি যিখিনি গাহৰি আহিব লাগে তেনেকৈ আহিবলৈ দিয়ক। শ্ৰীৰামপুৰ গেটত অসমৰ সোমোৱাৰ আগতে গাহৰিবোৰ পৰীক্ষা নিৰীক্ষা কৰক। যদি বেমাৰী গাহৰি হয় অসমৰ মাজেদি পাৰ হৈ যাবলৈ নিদিব, নহ'লে অসমৰ পালকসকলে সদায় বেমাৰত ভুগি থাকিবলগীয়া হৈছে। এনেকৈ কালি পৰহি শিৱসাগৰত যিখন গাড়ী ধৰা হৈছিলে 1 তাৰিখৰ দিনাখন আমাৰ সদৌ অসম গাহৰি পালক সন্থাই পুলিচ প্ৰশাসনৰ সহায়ত যিখন গাড়ী জব্দ কৰিছিলে, সেই গাহৰি গাড়ীখনত আমি দেখিবলৈ পাইছোঁ গাহৰি ওপৰা ওপৰিকৈ গাহৰিবিলাক আহিছে আৰু যথেষ্ট মৰা গাহৰি আহিছে, যথেষ্ট পুকীয়া গাহৰিও আহিছে। ফলস্বৰূপে সেই গাহৰিখিনি আমি জব্দ কৰি থানাত এখন এজাহাৰো দিছিলোঁ। এজাহাৰখন দিয়াৰ পিছতো আমি দেখিলোঁ যে এজাহাৰখন ৰেজিষ্টাৰ নহ'ল আৰু কোনো চিণ্ডিকেট চক্ৰৰ প্ৰভাৱত সেই গাহৰিখিনি বেপাৰীসকলে দম দাদাগিৰি কৰি সেই গাহৰিখিনি আমাৰ পৰা উলিয়াই লৈ গুচি গৈছে আৰু এতিয়াও অহৰহ দিনটোত তাত আপোনালোকে নিউজবিলাকতো যথেষ্ট প্ৰচাৰ হৈছিলে। নিউজ চেনেল ৰিপৰ্টাৰ আপোনালোকৰ ৰিপৰ্টাৰসকলকো দিছিলে। থানাখন আছিলে আপোনাৰ গৌৰীসাগৰ থানা। গৌৰীসাগৰ থানাত কেছখন দিয়া হৈছিলে। কেছখন ৰেজিষ্টাৰ নহ'ল। কেছখন আমি সদৌ অসম গাহৰি পালক সন্থাৰ ফালৰ পৰাই দিছিলোঁ। কেছখন ৰেজিষ্টাৰ নহ'ল। ৰিচিপ্ট কপি আমাৰ ওচৰত আছে। আমি যোৱা 1 ডিচেম্বৰ দিনাখনে কেছখন দিছিলোঁ। কেছখন ৰেজিষ্টাৰ নহ'ল। তো আমি ভাবোঁ যে কোনো যদি বৃহৎ চিণ্ডিকেট চক্ৰ গাহৰিখিনি পুলিচে ৰখাইছে। গাহৰিখিনি পুলিচে ৰখাইছে। বেপাৰীখিনি আহিলে আলোচনা কৰিলে, পুলিচৰ লগত আলোচনা কৰিলে আৰু কাৰ ফোন কেনেকৈ আহিলে আমি নাজানো। তাৰপিছত গাহৰিখিনি লৈ গৈছোঁ। গাহৰিখিনি আমি পুলিচৰ সহায়তহে ৰখাইছিলোঁ। আমি দেখুৱাই দিছোঁ পুলিচে ৰখাইছে। ৰখোৱাৰ পিছত আমি তাত দেখিছোঁ, আমি ভিডিঅ' আপোনালোকৰ ৰিপৰ্টাৰ যথেষ্টকেইটা চেনেল আছিলে, নিউজ চেনেল যথেষ্টকেইটা আছিলে, তেখেতলোকে ভিডিঅ' কৰিছে। তাত পুকীয়া গাহৰি আপোনালোকে মানে নিউজ চেনেলতো প্ৰচাৰো হৈছে যে তাত পুকীয়া গাহৰি আহিছে, তাত মৰা গাহৰিও আহিছে। তাৰপাছতো তেখেতলোকে সেই কেছখন ৰেজিষ্টাৰ নকৰিলে। নকৰাৰ পাছত আজি তাৰিখতো তেখেতলোকে দিনটোত 2-3খনকৈ গাড়ী এতিয়াও সৰবৰাহ হৈ আছে। সেই সৰবৰাহখিনি আমি সম্পূৰ্ণৰূপে বন্ধ কৰাটো বিচাৰিছোঁ। নহ'লে আমাৰ গাহৰি পালকসকলে দিনক দিনে বেমাৰত ভুগিয়ে থাকিব লাগিব আৰু এনেকৈ চলি থাকিলে অসমৰ যদি আহিবলগীয়া দিনত যদি চৰকাৰে একো বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আহিবলগীয়া দিনত দৰকাৰ হ'লে আমি সচিবালয়ৰ ভিতৰত গাহৰি মেলিবলৈ বাধ্য হ'ব লাগিব।
দৰকাৰ হ'লে আমি অমৰণ অনশন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব লাগিব। বৰ্তমান আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ, আমি চৰকাৰক সকিয়নি দিব বিচৰা নাই, চৰকাৰক আমি আঙুলিয়াই দিব বিচাৰিছোঁ, চৰকাৰক আমি বুজাব বিচাৰিছোঁ। নাই, নিজৰ গাহৰিখিনি আমাৰ ফাৰ্মত যিহেতু আমি ফাৰ্মত গাহৰি পুহিবলৈ পৰিৱেশ নাইকিয়া হৈছে, যিহেতু ফাৰ্মবিলাক বহিৰাগত গাহৰিৰ কাৰণে আমাৰ ফাৰ্মবিলাকত বেমাৰ হ'বলৈ ধৰিছে, তো সেই গাহৰিখিনি আমি আমাৰ নিজৰ ফাৰ্মত থোৱাতকৈ সচিবালয় থাকিলে ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।